আমি একো কৰিবলগীয়া বা ক'বলগীয়া নাই। আমি যিহেতু তেওঁলোকক নটিচ দি থৈছিলোঁ, চ' নটিচৰ দিন যিহেতু উকলি গৈছে, এতিয়া আমি মানে এভিকশ্যনৰ কামটো আৰম্ভ কৰিছোঁ। এতিয়া এইটো আছে, লগতে আমাৰ আগতে এটা ষ্ট্ৰেচ আছে, সেইখিনি আমি কৰিম। সদ্যহতে আমি এইখিনিয়ে কৰি থৈ দিওঁ। এভিকশ্যনৰ কামটো আমি কমপ্লিট কৰিলোঁ, তাৰপিছত আপোনালোকক আমি বিতংভাৱে গোটেইখিনি বস্তু ক'ম। ৰাইজ আপোনালোকক কেনেধৰণে সহায় কৰিছে? তেওঁলোকে সহায় সহযোগ কৰি আছে, তেওঁলোকৰ একো আপত্তি নাই। তেওঁলোকক নটিচ দিয়া হৈছিলে, তেওঁলোকে এতিয়া নিজৰ ববীয়াকৈ উঠি গৈ আছে, কিন্তু দুই এজনে মানে থাকি গৈছিলে। মানে কথাতে আছে নহয়, যেতিয়ালৈ চৰকাৰৰ বুলডোজাৰ নপৰে তেতিয়ালৈ মানুহবোৰ উঠি যাবলৈ নিবিচাৰে। চ' তেনেকুৱা কেইজনমানে ৰৈ আছিলে, সেইকাৰণে এতিয়া গৈ আছে আৰু কেইজনমান। শান্তিবিধভাৱে আৰক্ষী কেনেধৰণে সহায় কৰিছে বা কি কৰিছে? কোনো ধৰণৰ চিন্তা নাই, যিহেতু আমাৰ ৰাইজৰ সম্পূৰ্ণ সহযোগ আছে। চ' ইয়াতে কোনো ধৰণৰ এণ্টি বা তেনেকুৱা ধৰণৰ বস্তুৰ কথাই আহি নপৰে। গোটেইখিনি বস্তু সম্পূৰ্ণভাৱে আৰু সুন্দৰকৈ হৈ গৈ আছে। আমি এভিকশ্যনৰ কামটো কমপ্লিট কৰি ল'ম। আমি মিডিয়া ধুনীয়াকৈ বেলেগকৈ আমি প্ৰেছ ব্ৰিফিং এটা কৰি দিম। গাড়ীখন লৈ এইবিলাক